প্ৰতি বছৰ দৰে এই বছৰো গুৱাহাটী নুনমাটিস্থিত ডন পাব্লিক ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ বাৰ্ষিক অধিৱেশনখনি দেওবাৰে দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হৈ যায়। প্ৰায় 700 ছাত্ৰ-ছাত্ৰীয়ে অধিৱেশনখনিত অংশগ্ৰহণ কৰে। অনুষ্ঠানত ছাত্ৰ-ছাত্ৰীসকলে বিভিন্ন জাতি জনগোষ্ঠীৰ নৃত্য গীত পৰিৱেশন কৰি সাংস্কৃতিক অনুষ্ঠানসমূহ জীপাল কৰি তোলে। 2024-25 বৰ্ষৰ শিল্পকলা তথা শৈক্ষিক ক্ষেত্ৰখনলৈ আগবঢ়োৱা অৱদানৰ বাবে প্ৰতিভাৱান বিশিষ্ট চিত্ৰশিল্পী মীনাক্ষী বৰগোহাঁই আৰু নিষ্ঠাৱান মহিলা তথা শিক্ষয়িত্ৰী নেহা পুৰীক ডন পাব্লিক ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল ছ'চাইটিয়ে বঁটা প্ৰদান কৰে। বঁটাৰ লগত এখন ফুলাম গামোচা, জাপি, মানপত্ৰৰ লগতে 10,000 টকাৰ চেক দুয়োগৰাকীকে প্ৰদান কৰে। অনুষ্ঠানৰ শেষত ডন পাব্লিক স্কুলৰ প্ৰতিষ্ঠাপক কে লেৰাং টম্বিয়ে তাৰ বক্তব্যত কয়, ডন পাব্লিক স্কুলে ছাত্ৰ-ছাত্ৰীসকলক পঢ়া-শুনাৰ লগতে সংগীত, নৃত্য, চিত্ৰকলা আৰু খেলা-ধূলাৰ ক্ষেত্ৰতো গুৰুত্ব দি আহিছে। অনুষ্ঠানসমূহ সফল কৰি তোলা তেওঁ সকলোলৈকে কৃতজ্ঞতা জ্ঞাপন কৰে। লিডুৰ পৰা দেৱজিৎ বৰাৰ ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা-সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইনমেণ্ট পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।